हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ মই মিতালীয়ে আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছো ৰেচিপিটো হৈছে পালেং শাকৰ সৈতে মই পনীৰ বনাম নহৰু পিয়াজ ব্যৱহাৰ নকৰাকৈ মানে আজি বৃহস্পতিবাৰ হেয়ে মই আজি বৃহস্পতিবাৰ দিনটোত নহৰু পিয়াজ একো নাখাওঁ যে সেই কাৰণে কিন্তু পালেং আছিলে ভাবিলো এটা ৰেচিপি বনা আপোনালোকক দেখুৱাও পালেং শাক পনীৰৰ সৈতে মানে পালকচোন মই আজি কেনেদৰে বনাও আপোনালোকে ভিডিঅ'টো চাওক এয়া প্ৰথমতে মই পানীখিনিতে নিমখ অকমান দি পালেংখিনি দি দিছো আৰু ইয়াতে মই দুটা বিলাহী দি দিছো আৰু এখিনি মই অকণমান উতলতে আহিবলৈ দিম উতল অহাৰ পিছতে মই পালেংখিনি কাঢ়ি ল'ম তাৰ পিছতে মই যেহেতু নহৰু পিয়াজ ব্যৱহাৰ নকৰো সেই কাৰণে ইয়াতে জিৰা ধনিয়া লং ইলাচি আৰু তেজপাত এখিলা দিম অকণমান গৰম কৰি ললো আৰু ইয়াতে মই পালেংখিনি মিক্সাৰ গ্ৰাইণ্ড কৰি ল'ম আৰু মছলাখিনিও মিক্সাৰত গ্ৰাইণ্ড কৰি আৰু দুটা বিলাহী লৈছো হেগিটাও মই পেষ্ট বনাই ললো আৰু ইয়াতে মই এখিনি পনীৰখিনি টুকুৰা টুকুৰ কৰি কাটি ল'ম তাৰ পিছতে এখন কেৰাহী পাতি অকণমান ঘিউ দি মই পনীৰ কেইডোখৰ ফ্ৰাই কৰি ল'ম ফ্ৰাই নকৰাকৈ দিব পাৰি কিন্তু যেহেতু মই নহৰু পিয়াজ ব্যৱহাৰ কৰা নাই অকণমান সোৱাদ আহিবলৈ হালধি অকণমান দি মই এখিনি অকণমান ৰঙচুৱা ভালকৈ ফ্ৰাই কৰি ল'ম আৰু এতিয়া এখন কেৰাহীতে মই তেল দি তাতে পাঁচফোৰণ আৰু দুটা জলকীয়া দি তাতে বিলাহী পেষ্টটো দি যিখিনি জিৰা ধনিয়া পেষ্ট কৰি লৈছিলো নিমখ হালধি দি গুটিখিনি মই অলপ সময় ভাজি থাকিম আৰু মছলাখিনি যেতিয়া ধুনীয়াকৈ ভাজি হৈ যাব তেতিয়া মই তাতে পালেঙৰ পেষ্টটো দি দিম আৰু এনেকৈ পালেঙৰ পেষ্টটো অকণমান সময় মই ভাজি থাকিম ভাজি যেতিয়া মছলাটো মিক্স হৈ যাব তাৰ পিছতে মই ইয়াতে পানী দি মই ধুনীয়াকৈ ঢাকন দি ঢাকি ৰাখিম তাৰ পিছতে পনীৰখিনি দি আৰু মোৰ আজি পালক পনীৰ ৰেচিপি ৰেডি হৈ গ'ল আজি দুপৰীয়া সাঁজটো এনেকৈ আজিলৈ আহিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব বাই